মই আছোঁ বৰ্তমান ডবকাত আৰু মোৰ এইটো চাইডত আছে ডবকা বৰ মছজিদ আৰু ইয়াৰ ষ্ট্ৰিক্ট অপজিট চাইডে আছে আল হাফিজ মাৰ্কেট, যিখন মাৰ্কেটত আজি মুকলি কৰা হৈছে এখন নতুন কাপোৰৰ দোকান। ইয়াত আপোনালোকে কি পাব আৰু কেনে ধৰণৰ কাপোৰ ইয়াত উপলব্ধ হ'ব, ইয়াৰ কোৱালিটি কেনেদৰে হ'ব, আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহক প্ৰথমে আমি যাওঁ দোকানখনৰ ভিতৰলৈ। এই দোকান যিসকলে আৰম্ভ কৰিছে তেওঁলোকে বিগত বহু বছৰ ধৰি ডবকা চহৰত কাপোৰৰ ব্যৱসায় কৰি আছিল আৰু আজি নতুনকৈ তেওঁলোকে ইয়াত আৰম্ভ কৰিছে ৰিটেইল আৰু হ'লচেল দুয়োটা ব্যৱসায়। আমি তেওঁলোকৰ পৰা সবিশেষ জানিম কি প্ৰডাক্ট পাব আৰু কেনে ধৰণৰ প্ৰডাক্ট ইয়াত উপলব্ধ হ'ব আৰু ইয়াৰ দাম কেনেকুৱা। আসসালামু আলাইকুম। প্ৰথমে হ'ল গৈ পেলাই আমাৰ দোকানখন বহুত 17-18 বছৰ পুৰণা দোকান আছিলে। আজি আকৌ আমি নতুনকৈ দোকানখন বিশেষ অসুবিধাৰ কাৰণে সন্মুখত প্ৰব্লেম আছিলে বুলি আমি পিছফালে নতুন আমাৰ ঘৰ মালিকে মাৰ্কেট বনাই দিছে বুলি আমি নতুনকৈ আকৌ এইখন ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা। এই বুৰ্খা আছে, আপোনাৰ শ্বেৰৱানী আছে, লেহেংগা আছে, কোট পেণ্ট আছে আৰু লেডিজৰ আপোনাৰ শ্বুট পিচ, পাকিস্তানী আছে, বহুত হিজাব, এভৰিথিং বহুত কোৱালিটি আছে। আৰু আমাৰ দোকানখন হ'লচেল, এই পুৰণা আগৰ পৰাই হ'লচেল। নতুনকৈ মানে আমি ৰিটেইল কাউণ্টাৰ খুলিছোঁ। যদি কোনোবা আহে তেতিয়াহ'লে আমি এটা মিলাই পেলাই দিম, কোনো অসুবিধা নাই। কিন্তু বিশেষকৈ আমাৰ হ'লচেলে প্ৰডাক্টটো আপোনাৰ বুৰ্খা আছে, বুৰ্খা, লেহেংগা, কোট পেণ্ট, শ্বেৰৱানী, আপোনাৰ হিজাব, লেডিজ পাকিস্তানী বা লেডিজ ডাঙৰ ডাঙৰ ফ্ৰক, এভৰিথিং আৰু থাকে চব। আৰু লুংগীটো আছে, লুংগী আছে আমাৰ, এইবোৰ চব হ'লচেল হয়। মই যিবোৰ নাম কৈছোঁ বিশেষকৈ 100% আমাৰ হ'লচেল এইবোৰ। নতুনকৈ আমি ৰিটেইল কাউণ্টাৰ আছে, যদি কোনোবা কাষ্টমাৰ আহে তেতিয়াহ'লে আমি কমকৈ মিলাই দিম বাৰু ইনশাল্লাহ। চবে দোৱা আশীৰ্বাদ কৰিব আৰু আমাক দোকানত আহি পেলাই সহায় কৰিব। অফাৰ বিশেষকৈ একো নাই ভাই, অফাৰ একো নাই। আমি হ'লচেল দোকান, কোনোবা যদি আহে আমি এটা মিলাই পেলাই দিব পাৰিম, সেইটোৱে আমাৰ বিশেষকৈ দোকান হ'লচেল। ইনশাল্লাহ হ'লচেল দোকান এইটো, যদি কোনো ৰিটেইল কাষ্টমাৰ আহে আমি মোটামুটি মিলাই দিব পাৰিম। আজিকালি আমাৰ দোকানৰ নাম হ'ল চাহিল ষ্ট'ৰ। ইনশাল্লাহ ইনশাল্লাহ আমাৰতো প্ৰত্যেক সপ্তাহত আমাৰ নতুন আপডেট হয়, প্ৰত্যেক সপ্তাহত নতুন আপডেট হয়।